চৰাইদেউৰ লাকুৱাৰ ৰঙাগড়ৰ আমলখি দেওখালত পবিত্ৰ মেডাম মেফি উদযাপন কৰা হৈছে। আহোমসকলৰ অন্যতম উপাস্য দেৱতাৰ আৰাধনাস্থলী লাকুৱাৰ এই আমলখি দেওখাল। লাকুৱাৰ দিচাং নদীৰ কাষত অৱস্থিত এই দেওখালখনৰ মাটি ৰঙা আছিল বাবে দেওখালখন ৰঙাগড়া আমলখি দেওখাল নামেৰেও জনাজাত। আৰু আমি তাৰে দৃশ্যাংশ দেখুৱাইছোঁ। আমাৰ সাংবাদিক পাৰ্থৰ এক প্ৰতিবেদন আছে, সেয়া দেখুৱাই ল'ব বিচাৰিছোঁ। আজি 31 জানুৱাৰী যেহেতু টাই আহোমসকলৰ উপাস্য দেৱতা স্মৰণ কৰা দিন বুলি ক'ব লাগিব। মই বৰ্তমান সময়ত উপস্থিত হৈ আছোঁ লাকুৱাৰ আমলখি দেওশাল বুলি ক'ব লাগিব। এই দেওশাল যিহেতু বৰ্তমান সময়ত যেন এই যি টাই আহোমসকলৰ উপাস্য দেৱতাসকলক স্মৰণ কৰাৰ আগমুহূৰ্তৰ দৃশ্য বুলি ক'ব লাগিব। মোৰ সহযোগ প্ৰথমতে সম্পূৰ্ণ সামগ্ৰিক দৃশ্যটো দেখাবলৈ কৈছোঁ যে টাই আহোম ৰীতি নীতিৰে ইয়াতেই খুব কম সময়ৰ পাছতে উপাস্য দেৱতাক স্মৰণ কৰিব বুলি আমি গম পাই আমি বৰ্তমান সময়ত আহি এই আমলখি দেওশালত আহি উপস্থিত হৈছোঁ। মোৰ সহযোগী সম্পূৰ্ণ দৃশ্য আকাইটিকৈ দেখাই গৈ আছে। ইয়াত আচলতে যিসমূহ উপাস্য দেৱতা আছে তেখেতলোকক স্মৰণ কৰাৰ যিহেতু থল ইয়াত আছে। প্ৰত্যেক বছৰে এনেধৰণে ইয়াতেই আমলখি দেওশালত তেখেতলোকে টাই আহোমৰ ৰীতি নীতিৰে ইয়াতেই মেডাম মেফি আয়োজন কৰে বুলি ক'ব লাগিব। মোৰ সহযোগ মই পুনৰ দেখাবলৈ কৈছোঁ যে যি মেডাম মেফি আয়োজনৰ আগমুহূৰ্তত তেখেতলোকে এনেধৰণে পূজা অৰ্চনা কৰিবৰ বাবে বিভিন্ন জন ব্যক্তি মৌলুং আহি ইয়াত যেন তেখেতলোকে ইয়াত তেখেতলোকৰ যি মাংগলিক কৰ্ম তাৰ যেন প্ৰস্তুতি চলাই আছে বুলি ক'ব লাগিব। মোৰ সহযোগী সম্পূৰ্ণ দৃশ্য আকাইটিকৈ দেখাই গৈ আছে। মূলত ইয়াতো কেইবাজনো মৌলুং আছে, যিহেতু মই তেখেতলোকৰ পৰা জানিব চেষ্টা কৰিম। যিহেতু দাইদেউ অকণমান যদি আপোনাৰ পৰা সময় পাওঁ, আমি আছাম টকছে আহিছোঁ, আজি দেখা পাইছোঁ আপোনালোকে মেডাম মেফি ইয়াতে আয়োজন কৰিব খুব কম সময়ৰ পাছতে। যিহেতু উপাস্য দেৱতাক আৰাধনা কৰিবৰ বাবে আপোনালোকে বিভিন্ন স্থাপনা ইয়াতে বনাই লৈছে। কি ক'ব আজি যিহেতু মেডাম মেফি, কি ক'ব? আজি মেডাম মেফি আমাৰ মানে পূৰ্বপুৰুষৰ পৰা চলি আহিছে। এই যি আমাৰ এইটো টাই ভাষাত হাফুংকৰ ইখন বুলি কৈছে। তাত 5 টঙীয়া মেহেঙা দিয়া হয়, লগত চাউল চুকা ভাগ দিয়া হয়। ইয়াতে দেৱ দেৱতাসকলক আমাৰ উপাস্য দেৱতা কৰা হয়। আৰু আমাৰ পূৰ্বপুৰুষৰ পৰাই চলি আহিছে এইখিনি। এই শক্তি বৃদ্ধি দিবৰ কাৰণে, মানুহৰ দেহত শক্তি দিবৰ কাৰণে বা ক্ষমতা দিবৰ কাৰণে এইখিনি কৰা হয়। আৰু যিহেতু আমলখি দেওশালখন বহুত জাগ্ৰত বুলি আমি যিহেতু জানিব পাৰোঁ, ইয়াত কিমান বছৰৰ পৰা আপোনালোকে ইয়াত এই আমলখি দেওশালত পূজা অৰ্চনা কৰি আহিছে? ইয়াতো 100 বছৰ হ'ল। আমাৰ বোপা ককা দিনৰ পৰাই চলি আহিছে। ইমান দিনতে আছিলে আপোনাৰ, মই দিনটো পাহৰি গৈছোঁ এতিয়া, এই আপোনাৰ লাংকুই হালত আছিল, তাৰ পৰা আনি ইয়াত পতা হ'ল। 1228 খ্ৰীষ্টাব্দত যেতিয়া চাউলুং চুকাফাই যিহেতু ৰাজধানী পাতিছিলে, তেতিয়াৰ পৰা ইয়াত এইটো পূজা অৰ্চনা কৰা হৈছে নেকি? তেতিয়াৰ পৰা নহয়, প্ৰথমতে আমলখি ইয়াত লাংকুইত আছিলে, তাৰ পৰা ইয়াত টনা হ'ল। কিমান চনত আনিছিলে এইটো মই পাহৰিছোঁ। কিমান সময় লাগিব আপোনালোকৰ পূজা অৰ্চনা কৰিব? লাগিব আপোনাৰ 3.5 ঘণ্টা 4 ঘণ্টা লাগি যাব। সময় লাগিব। হয়, সমগ্ৰ অসমতে ইয়াৰ যিহেতু পতা হৈছে, যিহেতু মেডাম মেফি পতা হৈছে, অসমবাসীক কি মেছেজ দিব বিচাৰিব? অসমবাসীক ভাল হ'বৰ কাৰণে কৈছোঁ, সকলোৱে মংগলময় হওক, যাতে দিনকাল ঐক্যই নিয়াব লাগে, লগতে মিলা প্ৰীতিয়ে ভাতৃত্ব ভাত থাকিব কাৰণে সবতে মংগলময় হ'ব লাগে। এইখিনি কামনা কৰিছে ন? মই সহযোগ মই পুনৰ দেখাবলৈ কৈছোঁ যে তেখেতলোকৰ যি পূজা অৰ্চনা কৰাৰ আগমুহূৰ্তত যিহেতু আমি আহি পাইছোঁহি, আমি আছাম টকছে আমাৰ আছাম টকছে টেলিভিশ্যনৰ পৰ্দাৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী দেখাবলৈ কৈছোঁ, যিহেতু লাকুৱাৰ যি আমলখি দেওশালৰ যিহেতু খুব কম সময়ৰ পাছতে ইয়াতে